তিনিচুকীয়াত মুকলি বিহুৰ লাই খুঁটা স্থাপন 15 এপ্ৰিলত বৰ্ণাঢ্য আয়োজন। তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহুৰ লাই খুঁটা স্থাপন কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়। অনুষ্ঠানটোত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আতিথ্য গ্ৰহণ কৰাৰ লগতে স্থানীয় ৰাইজেও ব্যাপক সহযোগিতা আগবঢ়ায়। অহা 15 এপ্ৰিলত অৰ্থাৎ 1 বহাগত মুকলি বিহুৰ অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। ইফালে মুকলি বিহুৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰকাশ কৰা গতি নামৰ এখনি আলোচনীও উন্মোচন কৰা হ'ব বুলি জানিব পৰা গৈছে। সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষৰ দৰে এইবছৰো আমি মুকলি বিহু আমি অনুষ্ঠিত কৰিছোঁ। এই মুকলি বিহুত আমি আপোনালোকৰ চেনেলৰ জৰিয়তে তিনিচুকীয়াবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আজি লাই খুঁটা স্থাপন হ'ল আমাৰ মুকলি বিহু। অহা 15 এপ্ৰিল তাৰিখে 1 বহাগৰ দিনাখন আমাৰ মুকলি বিহু আয়োজন কৰা হ'ব। আৰু মুকলি বিহুৰ অনুষ্ঠানটোত আমাৰ উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া। আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই গতি নামৰ এখন মুখপাত্ৰ আলোচনী উলিয়াইছে। আৰু লগতে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি শিল্পীৰ পাণ বঁটা প্ৰতি বছৰে দিয়া হয়, এই বছৰো দিয়া হ'ব। আৰু সদৌতি জাতি ধৰ্ম ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ উপস্থিতি আমি একান্তে কামনা কৰিছোঁ। সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত অহা 1 বহাগ অৰ্থাৎ 15 এপ্ৰিল তাৰিখে আমি তিনিচুকীয়া বিমলাভাত চলিহানগৰ খেলপথাৰত এদিনীয়া কাৰ্যসূচী আমি কেন্দ্ৰীয় আমি মুকলি বিহু আমি অনুষ্ঠিত কৰি আহিছোঁ। আমি 2009 বৰ্ষৰ পৰা আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ উদ্যোগত আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত আমি এই মুকলি বিহুখন আমি অনুষ্ঠিত কৰি আছোঁ। আমাৰ এই মুকলি বিহুৰ আমাৰ কাৰ্যসূচী আমাৰ বিহু পতাকা উত্তোলন কৰিব চেনাই মৎস্যতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ জয়ন্ত নেওগ ডাঙৰীয়া আমাৰ বিহু পতাকা উত্তোলন কৰিব। সদৌ অসম ছাত্ৰ সন্থা পতাকা উত্তোলন কৰিব জিলা ছাত্ৰ সভাপতি প্ৰতিম নেওগ ডাঙৰীয়াই। চৰিত্ৰপন কৰিব সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সাধাৰণ সম্পাদক কনচেং গগৈ ডাঙৰীয়া। প্ৰমুখ্যকৈ এই তিনিচুকীয়া মুকলি বিহুত তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহে আমাৰ ইয়াত আহি কিনি আমাক তেখেতসকলৰ নৃত্য আমাক প্ৰদৰ্শন কৰিব। লগতে আমাৰ 1 বহাগ অৰ্থাৎ অসমীয়া জাতিৰ আমাৰ যি পৰম্পৰা জ্যেষ্ঠসকলৰ প্ৰতি আমি সেৱা অৰ্থাৎ আমি ভকত গোপিনীৰ পৰা আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াসকলে আমি সেৱা গ্ৰহণ কৰোঁ। লগতে আমাৰ এই মুকলি বিহুত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া উপস্থিত থাকিব। সমীৰণ ফুকন ডাঙৰীয়াই আমাৰ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ মুখপাত্ৰ গতি উন্মোচন কৰাৰ সমান্তৰালভাৱে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়া বিভিন্ন জাতীয় জনগোষ্ঠীয় যিবোৰ সাংস্কৃতিক ক্ষেত্ৰত যি অৱদান আগবঢ়াইছে, এই বছৰ আমি ডাঙৰীৰ পৰা আমি সোণোৱাল কছাৰী সাংস্কৃতিক ক্ষেত্ৰত অৱদান আগবঢ়োৱা দীননাথ সোণোৱাল ডাঙৰীয়াক তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শিল্পী পাণ বঁটা আমি প্ৰদান কৰা হ'ব। লগতে আমাৰ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী আমি ৰাখিছোঁ। এই আমাৰ সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীত আমাৰ অসমৰ সকলোৱে পৰিচিত দিগন্ত গোহাঁই ডাঙৰীয়া আৰু নীলাভনীতাৰ আমাৰ গীতৰ এটা মুকলি বিহুত আমাৰ তেখেতসকলে সংগীত পৰিৱেশন কৰিব। আমি আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে সমূহ তিনিচুকীয়াবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।